বিজেপি বিপিএফ বুলি নহয়, এনডিএ বুলি কোৱা নাই। আমাৰ ঘোষণা বা বিজেপিৰ ঘোষণা সেইটো নিজাববীয়া দলে কৰি আছে, কিন্তু এনডিএ হিচাপে আমি এতিয়ালৈকে ঘোষণা কৰিব পৰা নাই। কথা এইটোৱে, এতিয়া বিপিএফ হিচাপে আমিতো 15টা কথাটো কৈ আছোঁ যে 15টা সমষ্টিত আমি 15টা MLA আমি পঠিয়াই দিম, কথা স্পষ্ট। আৰু এতিয়া আমি এনডিএ হিচাপে যেতিয়া আলোচনা কৰিব 126টাত এনডিএ কেণ্ডিডেট থাকিব, বিপিএফ কোনটো সমষ্টিত থাকিব, বিজেপি কোনটো সমষ্টিত থাকিব সেইটো পিছত। কিন্তু নিজাববীয়া দল হিচাপে আজি এজিপি অসম গণ পৰিষদ নিজাববীয়া হয়তো আজিলৈকে ঘোষণা কৰিব পৰা নাই যে আমি ইমান চিট খেলিম, ইমান খেলিম। বিজেপিয়ে হয়তো নিজাববীয়া 126টাৰ ভিতৰত কিমানটা চিটত খেলিব হয়তো নিজাববীয়া হয়তো ঠিক কৰি আছে। এনডিএ পাৰ্টনাৰটো হ'ল ইউপিপিএলও, এজিপিও বিপিএফও পাৰ্টনাৰ হৈ গ'ল। এতিয়া আপুনি ইউপিপিএলে ইউপিএ হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় ইহঁতৰ কথা। আমি বিপিএফ হিচাপে আলোচনা কৰি পেলাই কিমান চিট আদায় কৰিব পাৰে এইটো আমাৰ কথা। এইটো ইউপিপিএল বা বিপিএফ বুজাবুজি হ'ব লাগে, এইবিলাক কথা নাই। এনডিএ